শব্দটো আহোম চাওলুং চুকাফাই প্ৰধান পবিত্ৰ কৰ্তব্য বুলি গণ্য কৰিছে। সেই সময়ছোৱাটো হিষ্ট্ৰী বুলি কোৱা হয় ইংৰাজী বুৰঞ্জীটো। সেই সময়ছোৱাটো কিছুমান ক্ষেত্ৰত বুৰঞ্জী শব্দটো বাধা আছিল বা এই যিবিলাক বিষয় সেইটো গুৰুত্বপূৰ্ণ স্থান পাইছিল। আৰু এই বুৰঞ্জী মানে ইতিহাস যিবিলাক ঘটনা পৰিঘটনা আমি জানিব পাৰোঁ ইতিহাসৰ পৰা, সেইবিলাকেই বুৰঞ্জীৰ একো এটা অংশ